ওই মারো না কোথায় মারে কুড়াল দিয়া মাথাত মারার চেষ্টা। না মারে মরবো না মানুহ কিমান জঘন্য হব পাৰে, মানুহতকৈ কুকুৰ শত গুণে ভাল আছে। এইটো উদাহৰণ আজি এই ভিডিঅ'টো দেখুৱাম। মানুহতকৈ কুকুৰ বুজি পায়। মানুহবিলাক এনেকুৱা জংগী হৈ পৰিছে, জন্তুৰ ওপৰত আক্ৰমণ কৰিছে বিপদৰ সময়ত। চাওক এই ভিডিঅ'টো হৈছে এই অসমৰ হয়। অসমত কিছুদিন ধৰি আজি বানপানীৰ সন্ত্ৰাস চলি আছে। বানপানীয়ে অসমৰ বিভিন্ন ঠাইত ক্ষতিগ্ৰস্ত হৈছে, কিন্তু ক্ষতিগ্ৰস্ত মানুহৰে হোৱা নাই, বিভিন্ন জন্তুৰো হৈছে। এয়া চাওক, এটা হৰিণৰ পোৱালি বানপানীত ভাসি আহি আছে, তেতিয়া ল'ৰাসকলে এই হৰিণৰ পোৱালিটোক আক্ৰমণ কৰিবলৈ লক্ষ্য পাইছো। চাওক আপোনালোকে কেনেকে আক্ৰমণ কৰিছে। এনেকা আক্ৰমণ কৰা সাহস কেনেকে পালে? এই জন্তুটো কিন্তু যেতিয়া হাবি জংঘলত বানপানী হৈ পৰিছে, তেতিয়া দিশেহাৰা হৈ জন্তুবিলাক পানীত পৰি এনেকে বাঢ়ি আছে। এইটো এটা বিপদৰ সময় হয়। বিপদত পৰি সিহঁতে পানীৰ লগত বৈ আছে। তেতিয়া কিছু মানুহে বা এই ল'ৰাসকলে কি কৰিলে, হৰিণৰ পোৱালিটোক আক্ৰমণ কৰিছে। চাওক, এটা দুটা তিনিটা কিমান বাৰ আক্ৰমণ কৰি সিহঁতে নাৱত উঠালে। এইটো অসমৰ হয়। এই ভিডিঅ'টো চাওক, যে এটা কুকুৰে যেতিয়া হৰিণৰ পোৱালি পানীত বৈ আছে, তেতিয়া এই কুকুৰটোৱে এই হৰিণৰ পোৱালিক কামুৰি তেতিয়া সিহঁতে এটা নিৰাপত্তা ঠাইলৈ উঠাই লৈ আহিলে। এই কথাটোক যদি এটা কুকুৰে বুজি পায়, কিন্তু মানুহে কিয় বুজি নাপায়? এনেকুৱা মানুহ আছে যে জন্তুৰ ওপৰতো আক্ৰমণ কৰে, মানুহতো দূৰৰ কথা। মানুহ হৈ যেতিয়া জন্তুৰ ওপৰত এনেকুৱা বিপদৰ সময়ত আক্ৰমণ কৰে, সেইটো খুবেই দুৰ্ভাগ্যজনক। এইবিলাক মানুহৰ ওপৰত প্ৰশাসনৰ চকু থকা দৰকাৰ। আমি দাবী জনাও যে এই সকলক অতি শীঘ্ৰে কৰায়ত্ব কৰক আৰু দোষীক শাস্তি দিয়ক। কাৰণ এই পশুৰ ওপৰত যেতিয়া নিৰ্যাতন চলাইছে, এইটো কিন্তু ভয়াৱহ কথা। আমি আৰু বিভিন্ন ভিডিঅ'বোৰ চাইছো যে হৰিণৰ পোৱালি যেতিয়া পানীতে বৈ আছে, মানৱতা যিসকলৰ ভিতৰত আছে সেইসকলে কি কৰে, এই পোৱালিবোৰ ধৰি ফৰেষ্টৰ মানুহসকলক যোগাযোগ কৰি সিহঁতে ফৰেষ্টৰ বিভাগত গতাই দিয়ে। কিন্তু এনেকুৱা ভিডিঅ' আমাৰ সন্মুখত আহি আছে যে পোৱালিটোক এনেভাৱে নিৰ্যাতন কৰিছে, যিটো আপোনাৰ সহ্য নহব। এজন মানসিক সুস্থ থকা মানুহ এজনে এই নিৰ্যাতনটো কেতিয়াও সহ্য কৰিব নোৱাৰে। কাৰণ এই এজন সুস্থ সবল মানুহবিলাকে যেতিয়া এই জন্তুৰ ওপৰত এনেকুৱা নিৰ্যাতন চলায়, সেইটো কিন্তু সহ্যকৰ নহয়। এইটো আমি প্ৰশাসনক দাবী জনাও, অতি শীঘ্ৰে এই সকলক কৰায়ত্ব কৰক আৰু দোষীক শাস্তি দিয়ক। কাৰণ অধিকাৰ নাই এনেকুৱা যে বিপদৰ সময়ত জন্তুক আঘাত কৰা। যেই নহওক, সকলোৱে ভালে থাকক, কুশলে থাকক, আৰু বিনম্ৰ অনুৰোধ কৰিছো আপোনালোকে জন্তুক এতিয়া আঘাত নকৰিব। কাৰণ সিহঁতে বানপানীৰ ফলত বিপদত পৰি এনেকুৱা ইফাল সিফাল হৈ পৰিছে। ধন্যবাদ সকলোকে।